মা মোক যদি চিন্তা কৰি পুৰুষৰূপী জীৱতত্বই প্ৰকৃতিস্বৰূপ তেওঁৰ পত্নীগৰাকীৰ গৰ্ভত ৰতিক্ৰিয়াত মিলিত হৈ শুক্ৰাণুস্বৰূপ বীৰ্য যদি নিক্ষেপ কৰে, তেতিয়াহ'লে আৰু মূৰ অখণ্ডিত বীৰ্য প্ৰকাশ হ'ব। সেই বীৰ্য অখণ্ডিত বীৰ্যলৈ ৰূপান্তৰিত হৈ যায়। তাৰ কেতিয়াও বিনাশ নহয় মা। আৰু লগে লগে কৰ্ণৰ মনৰ সদা আনন্দকাৰক। ই সদায় আনন্দৰ ৰূপত জগতত প্ৰকাশমান হৈ যায়। কেনেকৈ হয়? এই যে হিৰণ্যকশিপুৰৰ জন্ম হ'ল, হিৰণ্যকশিপুৰৰ জন্ম হোৱাৰ বাবে কি হৈছিলে? দেৱতাসকল নিজৰ জেগাত থাকিবলৈ নেপালে, দিহিঙে দিপাঙে পলাই ঘূৰি ফুৰিব লগা হৈছিলে। সেইকাৰণে আমাৰ মানুহেও কয় নহয়, আউসীত জন্ম হ'লে কি হয়? এই যে ল'ৰা ছোৱালীবিলাকে কেতিয়াবা ভাল অনুষ্ঠান এভাগত খুব হুলস্থুল কৰি থাকিলে, উৎপাত কৰি থাকিলে, বা পাই কোনোবা এজনে কি বুলি কয়, এইকেইটা কাৰ ল'ৰা ছোৱালীও আউসীত জন্ম হ'ল নেকি, ইমান উৎপাত কৰি আছে, ইমান ভাল কথা ওলাই আছে, শুনিবলৈ একেবাৰে মানে হুলস্থুল কৰি আছে। এই যে কওঁ, সেইটো মানে কাণ আৰু মনত বিপৰীত ক্ৰিয়াটো সৃষ্টি কৰি দিয়ে। হিৰণ্যকশিপুৰৰ যদি স্বভাৱৰ হয়। কিন্তু ভগৱন্ত পুৰুষে কৈছে, কপিলে কৈছে, আৰু মূৰ অখণ্ডিত বীৰ্য প্ৰকাশ হ'ব। যদি মোৰ চিন্তাৰে মুঠ অৰ্পণ কৰি প্ৰকৃতি পুৰুষ দুইজন যদি ৰতিক্ৰিয়াত মিলিত হয়, শুক্ৰাণু বীৰ্য ৰূপত প্ৰকৃতিগৰাকীৰ যদি গৰ্ভত প্ৰকাশ কৰে, তেতিয়াহ'লে সেই বীৰ্য কোনোদিন অথলে নাযায়, বিফলে নাযায়। তাৰ দ্বাৰা সদা জগতৰ মংগল সাধন হয়। কৰ্ণৰ বোলে কাৰ ল'ৰা হেৰা, আচাৰ ব্যৱহাৰ ইমান ভাল, গাঁওখনত থকা প্ৰত্যেকজন বয়সস্থ লোককে মান্যতা প্ৰদান কৰে, শ্ৰদ্ধা ভক্তি কৰে, কোনোদিন খং নকৰে কাকো। ই যিটো ব্যৱস্থা, কৰ্ণৰ মনৰ সদা আনন্দকাৰক। সদা তেওঁৰ বাবে সমাজখনেও গৌৰৱ কৰিব পাৰে, গাঁওখনেও গৌৰৱ কৰিব পাৰে। অকল পিতৃ মাতৃয়ে গৌৰৱ কৰাটোতো বহু দূৰৰ কথা, বাকী সকলেও গৌৰৱ কৰিব পাৰে। কেৱল ঈশ্বৰক চিন্তা কৰি, ঈশ্বৰত অৰ্পণা কৰি যি সন্তান আমি জন্ম দিবলৈ চেষ্টা কৰিম। সেইকাৰণে ভাগৱতৰ অনুষ্ঠানলৈ স্বাভাৱিকতে অহাটো প্ৰয়োজন যুৱক যুৱতীসকল। কিন্তু আমাৰ ভাগৱত অনুষ্ঠানলৈ আহে প্ৰায় 60-70 ঊৰ্ধ্বৰ দেউতাসকল, আইতাসকল। এতিয়া আমাৰ চিন্তাখিনি স্বাভাৱিকতে ওলোটা হৈ আছে। আমিতো প্ৰত্যেকেই জানো যে আবেলি ধান ৰ'দত দিলে শুকায় নে নুশুকায় বাৰু? নুশুকায়। এতিয়া দেউতাসকল আবেলি ধান হৈ গ'ল, সেইকাৰণে এওঁলোকৰ দ্বাৰা পুনঃ সৃষ্টি কাৰ্য সম্ভৱ নহয়। বিজ্ঞানৰ মতে 45ৰ পৰা 55 বছৰ বয়সলৈকে সৃষ্টি কাৰ্যত সক্ষমতাটো 55লৈকে কিঞ্চিতমান থাকে, কিন্তু তাৰ পাছত সন্তান জন্ম দিব পৰা ক্ষমতাটো নাইকিয়া হৈ যায়। সেইকাৰণে আবেলি ধান হৈ গ'ল দেউতাসকল। আৰু অন্য হাতেদি পকা ধাননিত সাৰ দিলে ধানৰ উৎপাদন বৃদ্ধি নহয়, আমি সকলোৱে জানো। সেইকাৰণে যেতিয়া ৰুম, নিৰ্দিষ্ট সময়ত যদি আমি তাক সাৰ দিওঁ, তেতিয়াহ'লে সি সজাল ধৰিব, আৰু সজাল ধৰা ৰোৱা লহপহকৈ বাঢ়ি আহিব, তাত ধানৰ উৎপাদনটো বেছি হয়। সেইকাৰণে সজাল ধৰা ৰোৱা যুৱক যুৱতীসকল, বোৱাৰীসকল, সেইসকল আমি যিটো বয়সত সন্তান জন্ম দিব পৰা ক্ষমতা থাকে, সেই সময়ত সমাজৰ বাবে, জগতৰ মংগলৰ বাবে, অৰ্থাৎ চাৰিমুঠি জীৱৰ মংগল সাধনৰ বাবে যদি আমি এটি সুসন্তান সমাজলৈ এৰি থৈ যাব পাৰোঁ, এই দৰ্শনটো ভাগৱতে আমাক সিদ্ধান্ত দি আছে। ৰামে হেন কথা উপজয় সাধুৰ সংগত, তাক যাৰা সাৱধানে শুনয় সতত। সাধু সংগলৈ যাব লাগে এই কাৰণটো হ'ল এই কথাখিনি কেৱল সাধু সংগতহে প্ৰসৱ হয়। প্ৰসৱ মানে জন্ম হয়। তাক গৈ সাৱধানে যদি শুনা যায়,
বা কেনেবাকৈ বোৱাৰীগৰাকী আহিব নোৱাৰিলেও, সন্তানটো আহিব নোৱাৰিলেও, শহুৰ দেউতা শাহুৱাই যদি অনুষ্ঠানলৈ আহিলোঁ, তেতিয়াহ'লে ঘৰত গৈ বোৱাৰীগৰাকীৰ সন্তানক আমি এইখিনি কথা শিকাব লাগে। আৰু শিকোৱাৰ অন্তত আমি বিচৰা ধৰণে নাতিটোৰ আমি মুখ দেখিবলৈ পাম। গতিকে ইচ্ছা আপোনাৰ মোৰ ওপৰতে নিৰ্ভৰ কৰে কেনেকুৱা এটি সন্তানৰ প্ৰয়োজন। যদি কেনেবাকৈ আপোনাৰ মোৰ বোৱাৰীগৰাকী গৰ্ভাৱতী হৈছে, তেতিয়াহ'লে সেই দিনটোৰ পৰা ঘৰখনত এটা ভকতীয়া পৰিৱেশ আশ্ৰয় কৰিব লাগে, যিটো দেৱৰ্ষি নাৰদৰ আশ্ৰয়ত থাকি হিৰণ্যকশিপুৰৰ বীৰ্য গৰ্ভত ধাৰণ কৰা ধৰ্মপত্নী কায়াধুৱে দৈত্যৰ ঔৰসত জন্ম হোৱা সন্তানো কিন্তু ভক্ত প্ৰহ্লাদ ৰূপত সমাজত স্বীকৃতি হৈছে। তাৰে উদাহৰণ দিলে সেইটো ভাগৱতে আমাক। গতিকে আপোনাৰ মোৰ বোৱাৰীগৰাকী বা গাঁওখনত কোনোবা এগৰাকী বোৱাৰীৰ যদি সন্তান সম্ভৱা হয়, তেতিয়াহ'লে সমাজৰ বাবে যদি সেই সন্তানটো ভক্ত হ'ব লাগে বা সমাজৰ বাবে অসুৰ হোৱাটো বিচাৰোঁ, তেতিয়াহ'লে দায়িত্ব সমাজে নিজেই ল'ব পাৰে। পৰিৱেশটো যদি ঘৰখনত ভকতীয়া হয় আৰু শহুৰ দেউতা শাহুৱাই যদি নথকা ঘৰখন হয়, তেতিয়াহ'লে দদা শহুৰ বা বৰজনাকো নিশ্চয় গাঁওখনত আছে। তেওঁলোকৰ সংগী দুজনক লগত লৈ যদি সন্ধিয়া বা দুপৰীয়া সময়ত সেই আইগৰাকীক যদি কৃষ্ণস্তু ভগৱন্তৰ নাম ব্ৰহ্ম অন্তত 10 মাহ 10 দিন সম্পূৰ্ণ ৰূপত নোৱাৰিলেও সপ্তাহত এদিন হ'লেও যদি আধা ঘণ্টা 1 ঘণ্টাৰ কাৰণে আমি আশ্ৰয় কৰাব পাৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত সমাজৰ বাবে সেই সন্তানটো ভক্ত হিচাপে আহিব আৰু সমাজৰ মংগল সাধন হ'ব। তো দায়িত্ব আমাৰ প্ৰত্যেকৰে আছে। অকল যে মাতৃগৰাকীৰে আছে সন্তানটো ভক্ত ৰূপত গঢ় দিয়া, এইটো নহয়। প্ৰত্যেকৰে দায়িত্ব। গাঁওখনৰ পৰিৱেশটো কেনেকুৱা কৰিম, সেইটো নিৰ্ভৰ কৰিব সমাজৰ বৰমূৰীয়াসকলৰ ওপৰত। যদি ৰাতি 11 বজাত খাই বৈ আহি অকল উভত মাত মাতি নামাতিবলগীয়া মাতখিনি মাতি গাঁওখনৰ পৰিৱেশ বিনষ্ট কৰে, স্বাভাৱিকতে গৰ্ভৱতী মাতৃগৰাকীয়ে সেই চিন্তাটোত ব্ৰতী হৈ যায় যে কিনো সন্তান আহিল আৰু আমাৰো এতিয়া সন্তানটো এনেকুৱা নহ'লেই হয়, এইবুলি ভাৱনাটো নিশ্চয় আহে। গতিকে আমি প্ৰত্যেকেই পৰিৱেশ যদি সুন্দৰকৈ গঢ় দিব পাৰোঁ, নিশ্চিত ৰূপত আমি নিবিচৰাকৈ বিচৰা সমাজখন শাস্ত্ৰই পাম বুলি সিদ্ধান্ত দিছে। ৰাম অল্পকালে ঈশ্বৰত তাৰাৰ নিশ্চয়, শ্ৰদ্ধাৰতি ভক্তি অনুক্ৰমে উপজয়। সাধুৰ সংগ আশ্ৰয় কৰিলে ক্ষণেকতে ঈশ্বৰৰ ওপৰত আস্থা আহে আৰু শ্ৰদ্ধা ৰতি ভক্তি লাহে লাহে ঈশ্বৰৰ ওপৰত হৈ গৈ থাকে। ভক্তি ভৈলে পুৰুষৰ বৈৰাগ্য জন্ময়, তেবে এহি দেহে জীৱে মুকুতি পাৱয়। ভক্তিক আশ্ৰয় কৰিলে পুৰুষৰূপী জীৱতত্বৰ বৈৰাগ্য হয় আৰু বৈৰাগ্য ভাৱ অহাৰ লগে লগে জীৱতত্বই প্ৰকৃতিস্বৰূপ এই শৰীৰটোৰ পৰা অনায়াসে মুকুতি লাভ কৰিব পাৰে। ৰাম হেন শুনি দেৱসূতি, পুচন্ত সম্প্ৰতি তুমি বিষয়ত কোন উচিত ভকতি। মাতৃ দেৱহূতিয়ে সুধিছে যে মোক বাকীখিনি কথা ক'ব নালাগে, তুমি বিষয়ত কোনো উচিত ভকতি। তুমি মানে পুত্ৰ বুলি নাই কোৱা, কিন্তু পুত্ৰৰূপী কপিলৰ ফালে চায়ে কৈছে ভাৱনাটো পুত্ৰ নহয়, ভাৱনাটো হ'ল ঈশ্বৰ। তুমি বিষয়ত কোনো উচিত ভকতি। তুমি ঈশ্বৰ তত্ত্বৰ প্ৰতি কেনেধৰণে আমি আগ্ৰহান্বিত হ'ব পাৰিম, সেই বিষয়খিনিৰ বিষয়েহে মোক তুমি জ্ঞান প্ৰদান কৰা বা অৱগত কৰোৱা। আৰু তাৰ পৰাই তাতে মোৰ ভাগ্য ভক্তি বুজিবা কচাওঁ,
যেন অনায়াসে তজু স্বৰূপক পাওঁ। ৰামে কেন বিধি ধ্যান কতবিধ অংগতাৰ, ইটো কথা মুহুক বুজায়ো আৰু বাৰ। মই শ্ৰীমতীটো কথা বৰতান, সুখে বুজো যেন মতে কৈও ভগৱান। হৰি ৰাম ৰাম ৰাম। তাৰ দ্বাৰাই মই মোৰ ভাগ্য ভক্তি বুজিবলৈ চেষ্টা কৰিম। অনায়াসে কেনেকৈ তোমাৰ ৰূপৰ মই গৰাকী হৈ যাব পাৰোঁ। কেন বিধি ধ্যান কতবিধ অংগ তাৰ, ইটো কথা মুহুক বুজায়ো আৰু বাৰ। তুমি মোক বুজাই দিয়া যে সেই বিষয়টোত নিজকে উপস্থিত কৰোৱাবৰ বাবে বিধি বিধান নীতি নিয়ম আদিবিলাক কেনেকুৱা ধৰণৰ। এনেওতো মই স্ত্ৰীমতী, গতিকে তুমি কোৱা কথাবিলাক বুজাটো এনেও টান, তথাপিতো সুখে বুজো যেন মতে কৈও ভগৱান, মই বুজিবৰ বাবে চেষ্টা কৰিম, তুমি মোক কোৱা। এইবুলি কপিল প্ৰভুৰ চৰণত মাতৃ দেৱহূতিয়ে মনৰ ভাৱনা স্বৰূপ সেৱা নিবেদন কৰিছে। তাৰ পাছতে আছে সাংখ্য ভক্তি যোগ কথন। ৰামে মৈত্ৰেয় বুলন্ত শুনা ব্যাসৰ নন্দন, এহি মতে মাতৃৰ বুজিয়া প্ৰয়োজন। কপিল ঈশ্বৰ মনে আনন্দিত ভৈলা, সাংখ্য ভক্তি যোগ মতে কহিবা কলৈলা। ভগৱন্ত বদতি শুনিও আবে আই, উত্তম ভকতি কহো তোমাত বুজাই। পুনৰ মৈত্ৰেয় ভকতে মহাভক্ত বিদুৰৰ আগত প্ৰকাশ কৰিছে, সেই ব্যাসৰ পুত্ৰ বিদুৰ তুমি শুনাচোন। এহিমতে মাতৃৰ বুজিয়া প্ৰয়োজন। এনেধৰণে মাতৃ দেৱহূতিৰ কি প্ৰয়োজন এই কথাখিনি বুজি পাই কপিল ঈশ্বৰ মনে আনন্দিত ভৈলা, সাংখ্য ভক্তি যোগ মতে কহিবাক লৈলা। কপিল প্ৰভুৰ মন আনন্দিত হ'ল আৰু সময় সাপেক্ষে যুগমতে সময় সাপেক্ষে কি ধৰণৰ নীতি নিয়ম আশ্ৰয় কৰি জীৱতত্ত্বই পিতৃ কৃষ্ণ তত্ত্বৰ কৃপা লাভ কৰিব পাৰে, এই বিষয়খিনি আগবঢ়াই দিবলৈ আগবাঢ়িছে। যে ভগৱন্ত বদতি শুনিও আবে আই, উত্তম ভকতি কহো তোমাত বুজাই। যে সেই মা তুমি শুনা, তোমাৰ ইচ্ছা অনুসৰি আমি তোমাৰ আগত উত্তম ভকতি বিষয়ক কথাখিনি ক'বৰ বাবে আগবাঢ়িব বিচৰা হৈছে। ৰাম ৰাম পুৰুষৰ সহজে ইন্দ্ৰিয় বৃত্তি ছয়, যেন মতে নিষ্কামে হৰিত প্ৰৱৰ্তয়।
ভাগৱত ভক্তিতে বে ইহাকে বুলয় মুখ্যটো অধিক আতি গৰিষ্ঠ হুয়। পুৰুষৰ সহজে ইন্দ্ৰিয় বৃত্তি ছয়। এটি জীৱতত্বই স্বাভাৱিকতে ইন্দ্ৰিয়বিলাকৰ যিবিলাক আচাৰ ব্যৱহাৰ কৰ্ম সেইবিলাক যেনমতে নিষ্কামে হৰিত প্ৰৱৰ্তয়, যেনেকৈ নিষ্কাম ভাৱনাযুক্ত হৈ হৰিত অৰ্পণ হয়, ভাগৱত ভক্তি তেবে ইহাকে বোলো। তাৰ নামেই হ'ল ভাগৱত ভক্তি মা, আৰু ই হ'ল মুখ্যটো অধিকোৱাতি গৰিষ্ঠ হোৱা। ই মুখ্য প্ৰাপ্তি। এটি জীৱৰ শ্ৰেষ্ঠ দৰ্শন হ'ল মুখ্য প্ৰাপ্তি, কিন্তু ভাগৱত ভক্তি জীৱৰ মুখ্য প্ৰাপ্তিতকৈও শ্ৰেষ্ঠ মা, তুমি মনত ৰাখিবা। ভাগৱত ভক্তি কাক বোলে এই মুহূৰ্তত প্ৰকাশ কৰিছে, যে যিবিলাকৰ দ্বাৰা ইন্দ্ৰিয়বিলাকে নিষ্কাম ভাৱেৰে হৰিত অৰ্পণ হৈ যায়, সেই কৰ্মবিলাকৰ নামেই হ'ল ভাগৱত ভক্তি বা ভাগৱত ধৰ্ম। ৰামে লিংগ দেহা জীৰ্ণ ইটো অল্পতে কৰয়, অন্নপান গৰ্ভাগ্নিয়ে যেমনে দহয়, ভক্তি যেন মতে শ্ৰেষ্ঠ কহিলো নিৰ্ণয়, মূৰ পদ সেৱা ৰসিক যিটো হয়। গতিকে দেহাটোৰ নাম হ'ল লিংগ দেহা। লিংগ দেহা জীৰ্ণ ইটো অল্পতে কৰয়, অন্নপান গৰ্ভাগ্নিয়ে যেমনে দহয়। ক্ষিতি অপ মৰুত ব্যোম তেজ, মাটি পানী বায়ু অগ্নি আকাশ। আমাৰ এই গৰ্ভত মানে শৰীৰ তত্ত্বত কৃষ্ণ গৰ্ভাগ্নিৰ ৰূপত, গৰ্ভ যোগ অগ্নি সমান গৰ্ভাগ্নিৰ ৰূপত এক তত্ত্ব বিৰাজমান হৈ আছে, নাম হ'ল অগ্নিতত্ত্ব। যি ধৰণে আমি আহাৰ গ্ৰহণ কৰাৰ লগে লগে গৰ্ভত তাক ২০ ঠালে ৰূপান্তৰিত কৰে, দুটা ভাগ কৰি এটা ভাগ ৰস ৰূপত শক্তিলে ৰূপান্তৰিত কৰে। ঠিক তেনেধৰণে লিংগ দেহা এই প্ৰকৃতিৰ দ্বাৰা সৃষ্টি হৈছে, আৰু এদিন এই প্ৰকৃতিতে এই দেহাটো নাশ হৈ যাব। ভক্তি যেন মতে শ্ৰেষ্ঠ কহিলো নিৰ্ণয়, মূৰ পদ সেৱাত ৰসিক যিটো হয়। ঠিক তেনেধৰণে ভক্তি হ'ল শ্ৰেষ্ঠ, যিজনে মোৰ সেৱাৰ বাবে সদা সৰ্বদা নিজকে সাৱধান কৰি ৰাখে। মূৰ পদ সেৱাত ৰসিক যিটো হয়। যিজন মোৰ চৰণ সেৱা ৰসতহে নিজকে আগবঢ়াই দিয়ে, সেইকাৰণে ভক্তি শ্ৰেষ্ঠ বস্তুলৈ ৰূপান্তৰিত হয়। আৰু ভক্তি যেতিয়া আশ্ৰয় কৰা যায় এটি জীৱতত্ত্বই, তেতিয়া এটি জীৱতত্ত্বৰ অনায়াসে এই সংসাৰৰ পৰা সুন্দৰভাৱে মুকুতি লাভ কৰিব পাৰে। আৰু তাৰ বাবে আমি কিছু কিছু স্বভাৱ, চিন্তা, ভাৱনা আমি আমাৰ শৰীৰৰ পৰা এৰিব লাগিব। ৰাম অসূয়া এৰিয়া অন্যে প্ৰীতি ভাবে, মোৰ নাম গুণক সদায় মাত্ৰ গাৱে, সাজুৰ্য মুখ্যক মোৰ ইচ্ছা নকৰয়, বিৰল ভকতি মাতৃ আৰাকে কহয়। ইজনে সিজনৰ মাজত থকা
অসূয়া, অপ্ৰীতি, দম্ভ, দেশ্য, অহংকাৰ, মদ, মাশ্চৰ্য আদি চিন্তা ভাৱনাবিলাক ত্যাগ কৰি অসূয়া এৰিয়া অন্যে প্ৰীতি ভাৱে। এই ভাৱনাটোহে কেৱল নিজৰ লগত ৰাখে। মোৰ নাম গুণক সদায় মাত্ৰ গাৱে, কেৱল মোৰ গুঞ্জকহে সদায় আশ্ৰয় কৰে। এতিয়া প্ৰমাণটো কেতিয়া পাম? ইয়াৰ উত্তৰটো কোনদিনা পাম? আজি মাঘ মাহৰ 4 তাৰিখ, আৰু আজি এই 4 তাৰিখত শিঙিমাৰী গাঁও বা অঞ্চলৰ যুৱক যুৱতীসকলৰ তত্বাৱধানত এই যুৱ সংঘৰ প্ৰাংগণত ভগৱন্ত বিষয়ক আলোচনা চক্ৰভাগ সুন্দৰভাৱে প্ৰায় 2 ঘণ্টা জুৰি এতিয়া হৈ আছে। এইখিনি সময়ত বাদ দি যেতিয়া আজিৰ পৰা এমাহৰ পাছত অৰ্থাৎ ফাগুন মাহত বা এসপ্তাহ 15 দিনৰ পাছত যেতিয়া আমি ইয়াৰ পৰা চিৰাজুলি বা ঢেকীয়াজুলি বা এনেকৈ অকণমান 2 কিলোমিটাৰমান আঁতৰলৈ যেতিয়া আমি ওলাই যাম আজিৰ পৰা 15 দিনৰ পাছত, আৰু সেই 15 দিনৰ পাছত ওলাই যোৱা বাপজন যেতিয়া সিফালৰ পৰা অহা এখন গাড়ীৰ লগত চাইকেলখনৰ সৈতে খুন্দাখুন্দি হ'ব, তেতিয়া বিশেষ দুখ নোপোৱাৰ লগে লগে আমাৰ স্বাভাৱিক চিন্তাটো কি হ'ব বাৰু? মুখৰ পৰা কি বুলি ওলাই যাব বাক্যটো? যদি ব্যক্তিজন চিনি পাওঁ তেতিয়াহ'লে পোনে পোনেতো ক'ম, বোলে হেৰা নেদেখা নেকি হে, খুন্দা মাৰি আজি মাৰিলাহেঁতেন। এই বুলি খংটো উঠিছে কমেই আৰু তেনেকৈ। যদি অকণমান যুৱক হওঁ, বয়সত শৰীৰটোত যদি অকণমান শক্তিটো বেছিকৈ আছে, তেতিয়াহ'লে আৰু কথাই নাই, কি মাত মাতি আমি ব্যৱহাৰ কৰিম দি নাই। এই ব্যৱস্থাটো শাস্ত্ৰই কৈছে অসূয়া এৰিয়া অন্যে প্ৰীতি ভাৱে, মোৰ নাম গুণক সদায় মাত্ৰ গাৱে। সদায় যদি আমি আজি ধৰণে হাজাৰ ভকতৰ সংগ নাপালেও আমি ক'ৰবালৈ যাওঁতেও যদি কৃষ্ণ নামটো আশ্ৰয় কৰি গৈ থাকোঁ, তেতিয়াহ'লে সেই সময়ত খুন্দা খুন্দুলি খাওঁতে যিটো ব্যৱহাৰ হ'ব, আজি হোৱা ব্যৱহাৰটো তাতো প্ৰকাশ হ'ব। আজি এতিয়া সেইফালৰ ভকত কেইজনে এইফালৰ ভকত কেইজনক বোলে বাপ কৃষ্ণ এনেকৈ কৈছে। আজি লগ পোৱাৰ লগে লগে আইগৰাকীও বোলে শইকীয়া বাপ কৃষ্ণ, বোলে বৰ্মন বাপ কৃষ্ণ এনেকৈ কোৱা হৈছে। কিন্তু আজিৰ পৰা এসপ্তাহৰ পাছত চাইকেলে খুন্দা খালে কৃষ্ণটো নোলায়, কিন্তু বাকীখিনিহে ব্যৱহাৰটো হ'ব। সেই মুহূৰ্তটো শাস্ত্ৰই কৈছে অসূয়া এৰিয়া অন্যে প্ৰীতি ভাৱে, ভাবিবলৈ কৈছে। সেই মুহূৰ্তটো হাতখন এনেকৈ অহা হাতখন আমি আজিৰ দিনটোলৈ মনত পেলাব লাগিব যে সেইদিনা বাপজনক মই এনেকৈহে কৈছিলোঁ। আজি হঠাৎ ভুল বাৰু তেওঁৰে হ'লেও হওক মোৰে হ'লেও হওক, এতেকে বুলি মোৰ হাতখন এনেকুৱা কিয় হৈ গ'ল, এই ভাৱনাটো তৎক্ষণাত আজিৰ দিনটোলৈ যদি মনত পেলাই দিওঁ, তেতিয়াহ'লে হাত দুখন পুনৰ এনেকুৱাই হৈ যাব। এই দৰ্শনটোৰ কথা কৈছে। তেতিয়াহে সাধুৰ শাৰীলে আমি নিজকে উত্তৰণ ঘটাব পাৰিম। নহ'লে কৃষ্ণ বুলি কৈছোঁ, কিন্তু মনে মনে খংটো উঠি আছে নহয় এতিয়া, যে মদ্যকো কৰিবা পাণ অমদ্যৰো নলবা ঘ্ৰাণ। শাস্ত্ৰই কৈছে, তুলনা এটা দেখাইছে যে মদ্যক তুমি গ্ৰহণ কৰিব পাৰিবা, কিন্তু অমদ্যৰ তুমি ঘ্ৰাণটোও নলবা। ঘ্ৰাণ মানে উশাহ, নাকেৰে উশাহতো কিন্তু অৰ্থাৎ গোন্ধটো নলবা বুলি কৈছে। তাৰমানে মদ খাবলৈ কৈছে নি? নাই কোৱা, এটা তুলনাহে দেখাইছে। যেতিয়া আমি ভকত হ'ম, ভকতৰ বাবে গুৰুজনাই উপদেশ দিছে মদ খাব পাৰিলেহে ভকত, যদি মদ খাব নোৱাৰা তেতিয়াহ'লে কিহৰ ভকত? মদ খাব পাৰিলেহে ভকত, অৰ্থাৎ ভকতে মদ খাব লাগে। নিমি নৱসিদ্ধ সংবাদ একাদশ স্কন্ধত এই কথাকেইটা আছে, ভকতে মদ খাব লাগে। এতিয়া মদ মানে কি? শ্ৰীমদ ভাগৱত। শ্ৰী মানে কি? 3টা বৰ্ণ আছে, তালব্য স যোগ ৰ যোগ দীৰ্ঘই সমান শ্ৰী। তালব্য স মানে হ'ল আমাৰ এই 24টা তত্ত্বৰে গঠিত শৰীৰটো। ৰ মানে হ'ল ৰমণ কৰা বা ক্ৰিয়া কৰি থকা। দীৰ্ঘই মানে হ'ল কৃষ্ণস্তু ভগৱান স্বয়ং, 25 নম্বৰ তত্ত্ব। 25 নম্বৰ তত্ত্বই যেতিয়া 24টা তত্ত্বৰ ওপৰত
হৃদয় পদ্মত থাকি ৰমণ কৰিবলৈ এৰি দিয়ে, সেই মুহূৰ্তৰ পৰা আমাৰ আঙুলিত নখ অকণমানো নেবাঢ়ে। বাঢ়িবনে? নেবাঢ়ে। চুলি বাঢ়িবনে? দাড়ি বাঢ়িবনে? নেবাঢ়ে। কাৰণ তেওঁ মৰিল, মৃত বুলি ঘোষিত হ'ল। তাত কৃষ্ণস্তু ভগৱান 25 নম্বৰ তত্ত্বটো নাই। তাত নথকাৰ লগে লগে তেওঁ একো আকাৰৰ হৰণ ভগন নহয়। দ্বিতীয়তে, কৃষ্ণস্তু ভগৱন্ত শৰীৰটোৰ ভিতৰত থকাৰ কাৰণে আকাৰটো সৰুৰ পৰা ডাঙৰ হৈ হৈ গৈ আছে, বৃদ্ধি হৈছে। সময়ে সময়ে 3 দিন 4 দিনতে নখ কাটিবই লাগে, বাঢ়ি গৈয়ে থাকে। দাড়ি কাটিবই লাগে, বাঢ়ি গৈ থাকে। আগবেলা কাটিলে পাছবেলালৈ চিন্তাই হয়, ওলালেই দাড়ি। চুলি কাটিলে আকৌ তোমাৰ 3 দিনৰ মূৰতে দীঘল হয়ে, কাটিবই লাগে। এই পৰিৱৰ্তনবিলাক ভগৱন্ত কৃষ্ণস্তুৰ ৰমণ ক্ৰিয়াৰ বাবেহে হৈ থাকে। গতিকে ইয়াৰ নাম হ'ল শ্ৰী। যেতিয়া 25 নম্বৰ তত্ত্ব ওলাই যায়, তেতিয়া শ্ৰীটোৰ ঠাইত কি লিখোঁ? চন্দ্ৰবিন্দু এটা দি থৈ দিওঁ। প্ৰয়াত বুলি লিখিম, স্বৰ্গীয় বুলি লিখিম। আদি আদি শব্দবিলাক একেটা নামৰ আগতে আমি ব্যৱহাৰ কৰোঁ। যিটো ঠাইত শ্ৰী আছিল, শ্ৰীৰ বিপৰীতে লিখিলোঁ আমি স্বৰ্গীয়, চন্দ্ৰবিন্দু, প্ৰয়াত আদি আদি শব্দবিলাক। তাৰপাছতে ক'লে মদ। মদ মানে হ'ল অহংকাৰ। সেইকাৰণে কৈছে ভকতে মদ খাব লাগে। যিদিনাই শৰণ ভজন ভক্তি সদাচাৰ আশ্ৰয় কৰিলোঁ, সেইদিনাই খংটো ত্যাগ কৰিব পাৰিব লাগিব। মদ মানে হ'ল অহংকাৰ বা খং। সেইটো যিমানে যিমানে হজম কৰিব পাৰিম, সিমানে সিমানে ভকত হ'ব পাৰিম। যিমানে যিমানে খংটো থাকিবই, অহংকাৰটো থাকিবই, সিমানে সিমানে ভকতৰ শাৰীৰ পৰা আমাৰ স্খলন হৈ হৈ গৈ থাকে। যিধৰণে বৈকুণ্ঠৰ সপ্তম দুৱাৰৰ দুৱাৰৰক্ষী হৈও জয় আৰু বিজয় নামৰ দুজন ৰখীয়া বৈকুণ্ঠৰ পৰা স্খলন হ'ব লগা হ'ল। হিৰণ্যকশিপুৰ হিৰণ্যাক্ষৰ ৰূপত দুৰ্দান্ত অসুৰ ৰূপত জন্মগ্ৰহণ কৰিব লগা হ'ল। তদনুৰূপ আমিও যদি ভকত ৰূপী এই সংগত দ্বিতীয় বৈকুণ্ঠ স্বৰূপ এই স্থানত উপস্থিত হৈ জয় বিজয়ৰ দৰে যদি অহংভাৱটো ৰাখোঁ, তেতিয়াহ'লে আমাৰো সভাপতি সম্পাদকৰ দৰে পদৰ পৰা দিন স্খলন হৈ যাব। আমিও ভকতৰ শাৰীৰ পৰা দিন স্খলন হ'বলৈ বাধ্য হৈ যাম। গতিকে আমাৰ স্বভাৱ কেনেকুৱা হ'ব লাগিব, আমি কেনেকৈ নিজক শাস্ত্ৰৰ বাক্যৰ মাধ্যমেৰে বুজাই নিজৰ জীৱনটো আগবঢ়াব লাগিব, সমাজৰ বাবে আমি কেনেকৈ ওলাই যাব লাগিব আদি প্ৰত্যেকটো কথা শাস্ত্ৰই খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। সাজুৰ্য মুখ্যক মূৰ ইচ্ছা নকৰয়, বিৰল ভকতি মাতৃ আৰাকে কহয়। সাজুৰ্য মানে ভগৱন্তৰ সমান শক্তিৰ গৰাকী সাজুৰ্য। সাৰূপ্য মানে হ'ল ভগৱন্তৰ যেনেকুৱা ৰূপৰ দৰ্শন আকৃতি, তেনেকুৱা ৰূপৰ গৰাকী ভক্তজন হৈ যাব পাৰে। সামীপ্য মুকুতি মানে ভগৱন্ত য'ত থাকে তাতেই ভক্তজনে গৈ থাকিবলৈ পায়। সালোক্য মানে ভগৱন্ত যি স্থানত বসতি স্থান কৰে বৈকুণ্ঠ, সেই লোকত গৈ ভক্তজন উপস্থিত হ'ব পাৰে। মুখ্য মানে হ'ল জীৱ আত্মা পৰম আত্মাত বিলীন হৈ যোৱা, পুনৰ এই সংসাৰলৈ আয়াজাত কৰি থাকিব নালাগে। এতিয়া গুৰুজনাই কৈছে সাজুৰ্য মুখ্যক মূৰ ইচ্ছা নকৰয়। যিজন একান্ত ভকত হৈ যায়, তেওঁ সাজুৰ্যৰূপী মুখ্য প্ৰাপ্তিও ইচ্ছা নকৰে। আৰু সেইকাৰণে ইয়াৰ নামটো হ'ল বিৰল ভকতি মাতৃ আৰাকে কহয়। ইয়াৰ নামেই হ'ল বিৰল ভক্তি মা। এতিয়া বিজ্ঞানে কৈছে শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনৰ ফলত এটি জীৱৰ সৃষ্টি হয়। এটোপাল শুক্ৰাণু নামৰ বীৰ্যত 400,000 নিযুত কীট থাকে, যিবিলাক কীটে ডিম্বাণুৰ ফালে অবিৰামভাৱে নিৰন্তৰ গতিৰে দৌৰ মাৰে। আৰু সেই দৌৰ প্ৰতিযোগিতা ভাগিত মাত্ৰ 4,000 নিযুত কীটৰ ভিতৰত এটা কীটহে বাচি থাকিবলৈ সক্ষম হয়। আৰু সেই কীটটোৱে হ'লো আপুনি আমি একোজন মানুহ। সন্তান ৰূপত জন্ম হৈছোঁ, কিন্তু তাৰে দুৰ্ভাগ্য থাকে কিছুমানৰ যে চকু মেলাৰ আগতেই মৃত্যু হয়, 5 মাহতে গৰ্ভপাত হৈ যায়, গৰ্ভতে নাশ হয়, 7 মাহতে মৃত্যু হয়,
আকৌ পৃথিৱীলৈ আহি ডাক্তৰৰ হাততেই মৃত্যু হয়। এনেধৰণে বিভিন্নতা এই সংসাৰত আহাৰ আগতেই নষ্ট হৈ যায়। কিন্তু আপুনি আমি নষ্ট নাই হোৱা। আপুনি আমি সেই দৌৰ প্ৰতিযোগিতাখনত জয়ী হ'ব পাৰিছিলোঁ। সেইকাৰণে আমি মানুহ হিচাপে নিজকে আজি থিয় কৰাই দিব পাৰিছোঁ এই সংসাৰত। যি সময়ত 400,000 নিযুত কীটৰ মাজত যি সময়ত দৌৰ প্ৰতিযোগিতা হৈছিল আৰু তাত মইৰূপী শৰীৰধাৰী আত্মাতত্ব আমি প্ৰত্যেকজনে জয়ী হৈ এই সংসাৰত কাৰোবাৰ পুত্ৰ, কাৰোবাৰ বৰদেউতাক, কাৰোবাৰ দদায়েক, কাৰোবাৰ পিতৃ, কাৰোবাৰ মাতৃ, কাৰোবাৰ কন্যা হৈ আমি নিজকে প্ৰত্যেকেই চিনাকি দিছোঁ এই সংসাৰত। যি সময়ত দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ সেই সময়ত আমাৰ কি কি আছিল বাৰু? একোৱেই নাই। না চকু আছিল, মুখ আছিল, দৌৰিবলৈ ভৰি আছিল, হাত আছিল, একো নাই। মাত্ৰ আমি একো নাথাকোঁতেও দৌৰ প্ৰতিযোগিতাত 4,000 নিযুত কীটৰ ভিতৰত শ্ৰেষ্ঠ হৈছিলোঁ। মানুহ হিচাপে আমি থিয় কৰাইছোঁ নিজকে এই সংসাৰত, পৃথিৱীত। কিন্তু এতিয়া আমাৰ সকলো আছে আকৌ। 2টা চকু আছে, 2খন কাণ আছে, এখন মুখ আছে, 32টা দাঁত আছে, 2খন হাত আছে, 10টা আঙুলি আছে, 2খন ভৰি আছে, 10টা আঙুলি আছে, এটা সুন্দৰ মন আছে, শৰীৰ আছে। তৎসত্ত্বেও প্ৰত্যেকটো কৰ্মতে আপোনাৰ মোৰ ভয় এটা আছে। প্ৰত্যেকৰে একোটা ভয় আছে আমাৰ। কৰিম কিজানি নহ'ব, যাম কিজানি লগ নাপাম, আদি আদি বিভিন্ন ধৰণৰ প্ৰত্যেকৰে ভয় আছে। কিন্তু সেই মুহূৰ্তত সেইবিলাক একো নাছিল। একো নাথাকোঁতেও আপুনি মই কিন্তু জয় হ'ব পাৰিছিলোঁ সেই দৌৰ প্ৰতিযোগিতাখনত। সেইটোৱে দৰ্শন বিজ্ঞানে আমাক দিছে শাস্ত্ৰসন্মতে। যদি সেই ভাৱনাটো প্ৰত্যেক মুহূৰ্ততে আমি নিজৰ লগত লৈ ফুৰিব পাৰোঁ, নিশ্চিত ৰূপত এই সংসাৰতো যেহি কৰে ঈশ্বৰে সেহিহে সত্য হৈ, ঈশ্বৰে যি কৰে সেইটোৱে সত্য। এই দৰ্শনটোলৈ আমি সুন্দৰভাৱে সোমাই যাব পাৰিম। বিশ্ববিখ্যাত বিশ্ববিজয়ী আলেকজেণ্ডাৰে কৈ থৈ গৈছিল যে মোৰ মৃত্যু হোৱাৰ লগে লগে মোৰ মৃত শৰীৰটো যিটো কফিনত শ্মশানলৈ লৈ যোৱা হ'ব, সেই কফিনটো যিহেতু 4জন মানুহে কান্ধত নিয়া হ'ব, সেই 4জন মানুহ নিৰ্বাচন কৰিবা কেৱল পৃথিৱীৰ শ্ৰেষ্ঠতম 4জন ডাক্তৰ। সুধিছিল বোলে কিয়? কাৰণ জগতে বুজি পাওক যে ডাক্তৰ ভগৱান নহয়। জগতে বুজি পাওক যে ডাক্তৰ ভগৱান নহয়। দ্বিতীয়তে মোৰ কফিনটো লৈ যাওঁতে মোৰ হাত 2খন কফিনটোৰ পৰা বাহিৰলৈ উলিয়াই নিবা, এনেকৈ মোক কফিনটোত ভৰাবা শৰীৰ। বোলে কিয়? জগতে বুজি পাওক আলেকজেণ্ডাৰ ৰূপী এই শৰীৰ জীৱতত্ত্ব এই সংসাৰলৈ আহোঁতে একো লগত অনাও নাই আৰু লৈ যাওঁতেও এই সংসাৰৰ পৰা একো নিব নোৱাৰিলে। বাকী যিখিনি জয় হৈছিল এই সংসাৰত, শসাগৰা পৃথিৱীক দমন কৰি 61 সম্ৰাট হৈছিল আলেকজেণ্ডাৰ, বিশ্ববিখ্যাত বিশ্ববিজয়ী আলেকজেণ্ডাৰ। তেওঁ যিমান ধন সম্পত্তি নিজ বাহুবলেৰে গোটালে তাৰ এক অনাও তেওঁ লগত লৈ অনা নাছিল আৰু এই সংসাৰৰ পৰা লৈ যাব নোৱাৰে। এইটো জগতে বুজি পাওক। 3 নম্বৰতে যে ধন সম্পত্তিবিলাক বাটে বাটে ছটিয়াই নিয়ক, ছটিয়াই দিবলৈ কৈছে যে এই ধন সম্পত্তি ভগৱন্তৰ দ্বাৰা এই সংসাৰতে উৎপত্তি হৈছে আৰু এই সংসাৰতে এদিন বিলীন হৈ যাব। তুমি মই থাকো নাথাকো তাৰ ওপৰত নিৰ্ভৰ নকৰে। এয়াই হ'ল সত্য। তুমিহে কেৱল সত্য মিছা হবে আন, জানি জ্ঞানীগণে কৰে হৃদয়ত ধ্যান। যে ঈশ্বৰেই সত্য, ঈশ্বৰৰ বাহিৰে সকলো অসত্য। গতিকে অসত্য বস্তুৰ পাছত আমি যিমানে দৌৰিম সিমানে সত্য বস্তুৰ পৰা আমি আঁতৰি আহিব লাগিব। গতিকে অসত্য আৰু সত্যৰ মাজত যি প্ৰাচীৰ আছে, দেৱাল আছে, তাক ভাঙি আপুনি আমি বুজিবৰ বাবে নিজক আগবঢ়াই নিয়াৰ একমাত্ৰ দাপোনভাগী নামেই হ'ল শ্ৰীমদ ভাগৱত। যিধৰণে ৰাতিপুৱা শুই উঠি আইগৰাকীয়ে গা পা ধুই আইনাখনৰ সন্মুখত থিয় হৈ সেন্দুৰকণ ল'বলৈ বা ক'ৰবালৈ ওলাই যোৱাৰ প্ৰাক মুহূৰ্তত আইনাখনৰ সন্মুখত আমি প্ৰত্যেকেই নিজৰ চেহেৰাটো এবাৰ হ'লেও চাওঁ দিনটোৰ ভিতৰত। তেতিয়াহে বুজি পাওঁ বয়সটো কিমান হ'ল, চুলি পকিছে নেকি, ছাল হুতুৰা হুতুৰ হৈছে নেকি। বুজি পাওঁ। বুজি পোৱাৰ লগে লগে
যদি কেঁচা চুলি পকা হৈছে তেতিয়াহ'লে দোকানৰ পৰা কলহ পানী ঘঁহিব লাগিব। যদি আইসকলে দেখে বোলে চকুৰ গুৰিকেইটা অকণমান ক'লা ক'লা হৈছে, বিউটি পাৰ্লাৰলৈ যাব লাগিব। আইনাখন চালেহে বুজি পাম। ঠিক তেনেধৰণে শৰীৰটোৰ 11টা ইন্দ্ৰিয়ৰ ক'ৰবাত মকৰা জাল বান্ধিছে নেকি, ক'ৰবাত ঘূণ ধৰিছে নেকি, তাৰ একমাত্ৰ বুজিবৰ উপায়স্বৰূপ দাপোন ভাগি নাম হ'ল ভাগৱত। ভাগৱত ৰূপী দাপোন যদি কোনোদিন চোৱা নাই, সন্মুখত লৈ ভাগৱতে কি কৈছে মুখ নামৰ ইন্দ্ৰিয়খনৰ বিষয়ে, জিভা নামৰ ইন্দ্ৰিয়ৰ কৰ্মৰ বিষয়ে ভাগৱতে কি সিদ্ধান্ত দিছে, মন নামৰ ইন্দ্ৰিয়টোৰ কৰ্ম ধৰ্মৰ বিষয়ে ভাগৱতে কি সিদ্ধান্ত দিছে, এইবিলাক আমি ভাগৱত ৰূপী দাপোন চালেহে বুজি পাব পাৰিম। হে জিভা সদা তোৰ মধুৰেখে প্ৰিয় মাত্ৰ জান তই ৰসৰ সাৰক। হেৰৌ জিভা তই সদায় জান শৰীৰটোক সোৱাদ দিব, যে শক্তি আহৰণৰ কাৰণে যি আহাৰ গ্ৰহণ কৰা যায় তাক তই পাগুলি থাকোঁতে জ্বলা টেঙা তিতা মিঠা কেঁহা আদি সোৱাদবিলাক শৰীৰটোক দিব জান। কিন্তু মনত ৰাখিবি আন তেজি নিৰন্তৰে কৰায়ুক মাত্ৰ পাণ নাৰায়ণ নাম অমৃতক। নাৰায়ণ ৰূপী নাম অমৃত আছে। হেৰৌ জিভা তই এবাৰ শৰীৰটোক দিবলৈ চেষ্টা কৰ কৃষ্ণ বুলি। জিভাখন থাকিলেহে শব্দটো উচ্চাৰণ হয়, জিভাখন যেতিয়া নাথাকে তেতিয়া লাভালাভ হয়। লগত সাৰথি হিচাপে দাঁতকেইটা, যদি দাঁতকেইটা নাথাকে তেতিয়াহ'লে বায়ুটো ওলাই গুচি আহে, সেইকাৰণে ভাল ধৰণে শব্দৰ স্পষ্টতাটো নাথাকে। গতিকে দাঁত আৰু জিভাৰ কৰ্ম কি শাস্ত্ৰই আমাক বুজাই দিছে। কাণৰ কৰ্ম কি বুজাই দিছে, যে দুখন কাণ থকাৰ পাছত যাৰ কৰ্ণ পথক নগৈল দামোদৰ, কুকুৰ সদিশ সিটো অধম পামৰ। কাণ দুখন থকাৰ পাছত যদি কৃষ্ণ কথা শ্ৰৱণ কৰাৰ অৰ্থে কাণ দুখন ব্যৱহাৰ কৰা নাই, তেতিয়াহ'লে সেই কাণ দুখন থাকিও শৰীৰৰূপী জীৱতত্ত্ব শাস্ত্ৰই কুকুৰ বুলি গালি পাৰিছে। যাৰ কৰ্ণ পথক নগৈল দামোদৰ, কুকুৰ সদৃশ সিটো অধম পামৰ। সেইজনে হ'ল অধম, সেইজনে হ'ল পাপী। কাণৰ ধৰ্ম বুজাই দিছে সুন্দৰকৈ। গতিকে ভাগৱত নামৰ দাপোনখন চালেহে আমি ইন্দ্ৰিয়বিলাকৰ কৰ্ম, ইন্দ্ৰিয়বিলাকৰ ধৰ্মৰ বিষয়ে সুন্দৰভাৱে বুজিব পাৰিম। যিধৰণে গডৰেজটো আনি দিয়া স্বামীজনে সেই ডাঙৰ আইনাখনত শৰীৰটো চালেহে আমি শৰীৰৰ ক'ত বিকাৰ হৈছে বুজি পাব পাৰি, ঠিক তেনেধৰণে ৰাম দেখি থাকে মোক দিব্য ৰূপ বিতূপন, প্ৰসন্ন বদন চাৰু অৰুণ নয়ন, মহিষমে কথা বাৰ্তা কহিয়া থাকয়, মুখ আদি কৰি তৃণ সমন গণয়, মোৰ মনোহৰ হাস্য সুন্দৰ আলয়, তা সম্বাৰ মন প্ৰাণ টানিয়ানয়, এতেকে মুখক যদি ইচ্ছা নকৰয়, তভু পুনু ভকতিয়ে তাক মিলাবয়। একান্ত ভকত ভগৱন্তৰ ভক্তিৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিয়া সেই জীৱতত্ত্বই ভগৱন্তৰ দিব্য ৰূপ হৃদয়ৰ মাজত দেখা পায়। আৰু সেইকাৰণে তেৰা সমস্তই নিজে হৈয়া কৃষ্ণময় আনকো দেখে কৃপাময়। নিজে কৃষ্ণময় হ'ব পাৰিলে আনকো কৃষ্ণময় দৰ্শন পাই যায়। যে মই মানে শৰীৰ নহয়, মই মানে আত্মা, আত্মাই হ'ল পৰমাত্মা,
আৰু তেতিয়াই সমস্ত ভূততে কৃষ্ণময় ৰূপটো দৰ্শন হৈ যায়। মই হমে কথা বাৰ্তা কহিয়া থাকয় মুখ আদি কৰি তৃণ সম নগনয়। কেৱল ভগৱন্তৰ সৈতে কথা বাৰ্তা আলোচনা হৈ থকাৰ দৰে মনত ভাৱনাটো থাকে আৰু 5 প্ৰকাৰ মুখ্য স্বৰূপ দৰ্শনকো ইচ্ছা নকৰে। এতেকে মুখ্যক যদি ইচ্ছা নকৰয়, যদিও এনেধৰণে জীৱতত্ত্বই মুখ্য প্ৰাপ্তিৰ ইচ্ছাটো এৰি দিয়ে, তভু পুনু ভকতিয়ে তাক মিলাৱয়। তৎসত্ত্বেও সেই জীৱতত্ত্ব ভগৱন্তৰ একান্ত ভকত আৰু পৰম কৃপাৰ পাত্ৰ হৈ যাব পাৰে। ৰাম বিদ্যা গুচিলে আনো ভকতি বিভূতি যতে ক। ভকতৰ পাছে পাছে ফুৰয় প্ৰত্যেক। যদ্যপিতে সম্বেতাক স্পৃহা নকৰয়। তভু পুনু তাক ভকতিয়ে মিলাৱয়। সকলোখিনি মোৰ মাটি, মোৰ বাৰী, মোৰ গাড়ী, মোৰ ধন, মোৰ সম্পত্তি, মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ পৰিবাৰ, মোৰ পত্নী আদি ভাৱনাবিলাক তৎক্ষণাৎ নাইকিয়া হৈ যায়। সকলো ঈশ্বৰৰ কৃপাতহে যোগ বিয়োগ সংযোগ এই ব্যৱস্থাটোৰ মাজতহে কেৱল নিজক ৰাখে। তৎসত্ত্বেও ভকতৰ পাছে পাছে ফুৰয় প্ৰত্যেক। তথাপিতো ভকতৰ পাছে পাছে সমস্তখিনি ঘূৰি ফুৰে বুলি কৈছে। এতিয়া আমি শিৱসাগৰৰ পৰা আহিছোঁ। ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ আগতে 4 বজাত আমি গাড়ীত উঠিছোঁ। 3 বজাতে উঠিব বিচনা এৰিব লগা হ'ল। আৰু যিখিনি প্ৰাতঃকৰ্ম নিত্যকৰ্ম আমি কৰিব লাগে সেইখিনি কৰা হ'ল। 4 বজাত গাড়ীত উঠা হ'ল। লাহে লাহে আহি 10 বজাত আপোনালোকৰ মাজত উপস্থিত হ'লোঁ। এতিয়া এইখিনি সময়লৈকে কৃষ্ণস্তু ভগৱন্তৰ নাম আমি আশ্ৰয় কৰা হৈছে। আজি 2-3 মাহৰ আগত আমাক যিসকল বাপায়ে যোগাযোগ কৰিছিল, যোগাযোগ কৰোঁতে আমাক সুধিছিল যে বাপ আপুনি আমাৰ ইয়াত আহি কৃষ্ণ কথা ক'লে, ভাগৱত অনুষ্ঠান কৰিলে, আপোনাক মাননি হিচাপত কিমান দিব লাগিব পইচা। নিশ্চিত ৰূপত সোধাটো এটা দায়িত্ব বা কৰ্তব্য সোধে। কিন্তু আমি যদি সেই মুহূৰ্তত কৈছোঁ যে ইমান দিলেহে আমি যাব পাৰিম, তেতিয়াহ'লে আজি কৰা এই কৰ্মটো নিষ্কাম নহয়, সকাম হ'ব। আৰু যদি আমি কৈছোঁ বাপ আমাৰ কাম আপোনাভাৱে দায়িত্ব অৰ্পণ কৰিছে কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰা ভকতৰ লগত, ভকতৰ সংগত, সেইটো আমাৰ কৰ্ম, সেইটো আমাৰ ধৰ্ম। আৰু আমি যোৱাৰ বাবদ ঈশ্বৰৰ কৃপাত আপোনাভাৱে কি আগবঢ়ায় সেইটো আপোনাভাৱৰ ধৰ্ম, আপোনাভাৱৰ কৰ্ম। সেইটোত আমি নিয়ম বন্ধাটো শাস্ত্ৰসন্মত নহয়। আৰু যদি আমি তেনেকৈ নিয়মটো বান্ধি লোৱা নাই তেতিয়াহ'লে নিষ্কাম। আৰু যদি আমি বান্ধি লৈছোঁ ইমান হাজাৰ দিলেহে যাব পাৰিম, তেতিয়াহ'লে সি হ'ল সকাম। এই দৰ্শনবিলাক ভকতৰ পাছে পাছে ফুৰয় প্ৰত্যেক। যিটোজনে যাই মাধৱৰ নাম স্মৰি, পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি। মূৰ্তিমন্ত হুয়া 5 প্ৰকাৰ মুকুতি, মোক লৈও বাপ বুলি কৰয় কাকতি। বিভিন্নজনে সেৱা আগবঢ়ায়, কোনোবা এজনে গামোচা বস্ত্ৰ